আৰু ইফালে সত্ৰ সংস্কৃতিৰ পীঠস্থান বৰপেটা সত্ৰত পীঠস্থান বৰপেটা সত্ৰত আজিৰ পৰা আৰম্ভ হৈছে 4দিনীয়া দৌল মহোৎসৱৰ দৌল মহোৎসৱ উপলক্ষে লোকে লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হৈছে বৰপেটাৰ বিখ্যাত দৌল উৎসৱত অংশগ্ৰহণ কৰা আৰু স্বকীয় হলিগীতৰ ৰস পান কৰাৰ উদ্দেশ্যে ভক্তপ্ৰাণ ৰাইজ উবুৰি খাই পৰিছে সত্ৰ নগৰীত কৃষ্ণ প্ৰেম আৰু কৃষ্ণ বন্দনাৰে এইদৰে মুখৰিত হলিগীতৰ সুৰত বৈকুণ্ঠপুৰীত পৰিণত হৈছে সত্ৰ নগৰী বৰপেটা আজি বিয়লি অনুষ্ঠিত হ'ব গন্ধযাত্ৰাৰ নিশা দৌলত আৰোহণ কৰা দৌল গোবিন্দ মহাপ্ৰভু আৰু কলিয়া ঠাকুৰ গোসাইক নক্ষত্ৰ গণনা অনুসৰি দৌল গৃহৰ পৰা নমাই আনি ৰখা হ'ব বৰশৰাইত আৰু সত্ৰ চৌহদত এজনে আনজনক আবিৰ সানি জ্ঞাপন কৰিছে হোলীৰ শুভেচ্ছা আমি লাইভত গৈছো এই মুহূৰ্তত বৰপেটালৈ আমাৰ সাংবাদিক নকুল তালুকদাৰ আছে নকুল যিহেতু দৌল উৎসৱ বুলি ক'লে আসলতে বৰপেটা সত্ৰৰ মাদকতা সুকীয়া গতিকে বৰপেটা সত্ৰত যেটো কেইবাদিনো ধৰি উদযাপন কৰা হ'ব দৌল উৎসৱৰ উন্মাদনা কেনেকুৱা বৰপেটাত হয় হিমাক্ষী আসলতে যদিও ফাকুৱা বা দৌল উৎসৱক লৈ বিভিন্ন কথা জল্পনা কল্পনা কৰা হয় কিন্তু বৰপেটাৰ পৰিৱেশটো কিন্তু সম্পূৰ্ণ সুকীয়া কাৰণ বৰপেটাত পৰখিৰে পৰা আসলতে এই হোলী আৰম্ভ হৈছে কিয়নো বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই হোলী গীত প্ৰতিযোগিতা আৰম্ভ কৰিছিলে তাৰপিছত কালি সাংস্কৃতিক মঞ্চ বৰপেটাই আৰম্ভ কৰিছিলে বৰ্ণিল সাংস্কৃতিক সমদল আৰু আজিৰে পৰা ঐতিহাসিক বৰপেটা সত্ৰত আৰম্ভ হ'ব দৌল মহোৎসৱ আৰু মই পোনে যাব বিচাৰিছোঁ যিহেতু বুঢ়া সত্ৰীয়া আমাৰ লগত আছে মই তেখেতৰ কাষলৈ যাব বিচাৰিছোঁ বৰপেটা সত্ৰ বুলি ক'লে দৌল উৎসৱৰ সুকীয়া এটা মাদকতা আজিৰে পৰা বৰপেটা সত্ৰত আৰম্ভ হ'ব দৌল উৎসৱ কেনেকুৱা ধৰণৰ আয়োজন কৰা হৈছে আয়োজনটো মানে এমাহমানৰ পৰা চলাই থকা হৈছে আজি আৰম্ভ হ'ব আমাৰ কাৰ্যসূচী বিশেষভাৱে ৰাতিপুৱা ভাগত নৃত্য প্ৰসংগ হৈছে যিটো সদায় হয়েই আৰু আজি গোসাই ধোৱা পৰ্বৰ পৰা আদি কৰি বিভিন্ন নতুন পৰ্ব আজি মানে প্ৰায় 10 মান বজাত আহিব পূজাৰী আহিব আৰু গোসাইৰ গহনা যিখিনি আছে গহনাখিনি চাফ কৰিব তাৰপিছতে শৰাই চাফ কৰিব আৰু য'ত গোসাই যিটো গৃহ আছে গোসাই গৃহটো সম্পূৰ্ণ চাফা কৰিব কিছু সময় ল'ব তাৰপিছত এই মানে চাফ কৰাই আচলতে কোনো আনুষ্ঠানিকতা নহয় যদিও মানে আনুষ্ঠানিকতা বুলি ক'ব পাৰি কিন্তু দেখিবলৈ পোৱা গৈছে পৰখিৰে পৰা গোটেই বৰপেটা উতনোৱা হৈ আছে ৰঙে ৰখে জীপাল হৈছে বৰপেটা আৰু আজি যিহেতু বাটে বাটে হোলী গীতৰ আয়োজন আছে কেনেকুৱা ধৰণৰ পৰিৱেশ স্বাভাৱিক যোৱাকালি আৰম্ভ হৈছে বৰ্ণিল বসন্তই মানে গোটেই উজাৰি দিছে আৰু বৰ্ণিল বসন্তৰ মাজেদি মানে এইটো ৰাষ্ট্ৰ হৈ গৈছে যে বৰপেটাত হোলী আৰম্ভ হৈছে আৰু কিন্তু আচলতে আমাৰ সত্ৰীয়া ৰীতিৰে আজিৰ পৰা আৰম্ভ হ'ব গতিকে দুটা কথা যে আমাৰ দৌল উৎসৱটোৰ দুটা কথা আছে মানে ক'বলৈ লিটিল ট্ৰেডিশ্যন গ্ৰেট ট্ৰেডিশ্যন আমাৰ যিখিনি সত্যৰ সেইখিনি গ্ৰেট ট্ৰেডিশ্যন আৰু যিখিনি বাহিৰৰ যিখিনি আছে সেইখিনি হোলীৰ লগতে সম্পৰ্ক সেইখিনি লিটিল ট্ৰেডিশ্যন গতিকে লোক সংস্কৃতি আৰু মানে সত্ৰীয়া সংস্কৃতি এই দুটাৰ সমন্বয়ৰ আচলতে লোক সংস্কৃতি সত্ৰীয়া সংস্কৃতিৰ সমন্বয় জীপাল হৈছে বৰপেটা আৰু আজি যিহেতু ৰাইজিং ক্লাবৰ বাটে বাটে হোলী অনুষ্ঠান আছে কিছু সময় পিছত এই বাটে বাটে হোলী অনুষ্ঠান আৰম্ভ হ'ব আৰু এই হোলী অনুষ্ঠানত সমগ্ৰ বৰপেটা চহৰ পুনৰ প্ৰাণ স্পন্দিত হ'ব আবিৰেৰে মুখৰিত হ'ব বৰপেটা আপোনাক ধন্যবাদ জনাইছোঁ